সোণাৰী ভজুত আছুৰ বিক্ষোভ কাৰ্যসূচী দিচাং নদীৰ ওপৰত থকা ঐতিহাসিক ভজু আৰু দিচাংপানী দলঙৰ নিৰ্মাণ কাৰ্য শীঘ্ৰে কৰাৰ দাবীত চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ সাব্যস্ত। সোণাৰীৰ ভজুত সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী দিচাং নদীৰ ওপৰত থকা ভজু আৰু দিচাংপানী দলঙৰ নিৰ্মাণ লেহেমীয়া হোৱাৰ প্ৰতিবাদত এই কাৰ্যসূচী লোক নিৰ্মাণ বিভাগৰ প্ৰতিকৃতি দাহেৰে আছুৰ বিক্ষোভ অতি শীঘ্ৰে দলঙৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ দাবী ছাত্ৰ সন্থাৰ। চৰাইদেউ জিলাৰ দুখনকৈ গুৰুত্বপূৰ্ণ দলং, এখন হৈছে ভজু দলং আৰু এখন হৈছে দিচাংপানী দলং। দিচাং নদীৰ ওপৰত দুইখন দলং অৱস্থিত। কিন্তু আজি দেখিবলৈ পাইছোঁ যে আজি 4টা বছৰ অতিক্ৰম কৰিলে কিন্তু এই দলং দুখনৰ কাম এতিয়ালৈকে কিন্তু সম্পূৰ্ণ হৈ উঠা নাই। অতি লেহেমীয়া গতিৰে লোক নিৰ্মাণ যি বিভাগ আছে এই বিভাগটোৱে কিন্তু লেহেমীয়া গতিৰে আজি কাম কাজ কৰিছে। গতিকে আজি ৰাইজ শংকিত হৈ পৰিছে। এই পথেদিয়ে আজি অসম চিকিৎসা মহাবিদ্যালয়লৈ বুলি যোৱা হয়, যেতিয়া আমি কোনো এজন চিকিৎসালয়লৈ বুলি যায় তেতিয়া কিন্তু বিপদসংকুলভাৱে তেওঁলোকে যাত্ৰা কৰিব লগা হয়। গতিকে অতি পৰিতাপৰ বিষয় আৰু এয়া লোক নিৰ্মাণ বিভাগৰ এটা চৰম ব্যৰ্থতা। আৰু এই ব্যৰ্থতাৰ আজি প্ৰতিবাদতে আমি সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাই আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ, বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু আমি এটা কথা স্পষ্টভাৱে কৈ দিব বিচাৰিছোঁ যে তেওঁলোকে যদি অতি শীঘ্ৰে এই দুখন দলং যদি তেওঁলোকে নিৰ্মাণ নকৰে, ৰাইজক যদি সকাহ প্ৰদান নকৰে, আমাৰ কিন্তু কাৰ্যসূচী ইয়াতকৈ তীব্ৰতৰ হৈ উঠিব। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।